বঙাইগাঁও জিলাৰ তালুগুৰিৰ নিত্য বজাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকাব পথ দুৰ্ঘটনা। ট্ৰেইলাৰ বাছ আৰু বাইকৰ মাজত সংঘৰ্ষ, থিতাতে নিহত বাইক আৰোহী শিক্ষক পিতৃকন্যাৰ। বহলপুৰৰ SFS বিদ্যালয়লৈ কন্যাক লৈ যোৱা অৱস্থাত সংঘটিত হয় উক্ত ভয়াৱহ পথ দুৰ্ঘটনা। নিহত শিক্ষকগৰাকীৰ নাম নাছিৰ আহমেদ আৰু কন্যাগৰাকী শাহানাজ আহমেদ বুলি জানিব পৰা গৈছে। আল্ট্ৰা বাছৰ দৌৰাত্মৰ বাবে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ক্ষোভিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। বাছত অগ্নিসংযোগ উত্তেজিত ৰাইজৰ। ঘটনাস্থলীৰ লগতে মৃতকৰ বাসগৃহত জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, স্থানীয় বিধায়ককে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত হয়। আকৌ জনাব ওলাইছোঁ অলাছা নিউজগুৰিৰ নিত্য বজাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকাব পথ দুৰ্ঘটনা। ট্ৰেইলাৰ বাছ আৰু বাইকৰ মাজত সংঘৰ্ষ, থিতাতে নিহত বাইক আৰোহী শিক্ষক পিতৃকন্যাৰ। বহলপুৰৰ SFS বিদ্যালয়লৈ কন্যাক লৈ যোৱা অৱস্থাত সংঘটিত হয় উক্ত ভয়াৱহ পথ দুৰ্ঘটনা। নিহত শিক্ষকগৰাকীৰ নাম আছিল নাছিৰ আহমেদ আৰু কন্যাগৰাকী শাহানাজ আহমেদ বুলি জানিব পৰা গৈছে। আল্ট্ৰা বাছৰ দৌৰাত্মৰ বাবে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ক্ষোভিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। বাছত অগ্নিসংযোগ উত্তেজিত ৰাইজৰ। ঘটনাস্থলীৰ লগতে মৃতকৰ বাসগৃহত জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, স্থানীয় বিধায়ককে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত হয়। শুক্ৰবাৰে চাপৰৰ এখন বিদ্যালয়ত দেখা গ'ল কান্দোনৰ ৰোল। কি ছাত্ৰ ছাত্ৰী, কি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সহকৰ্মী কিংবা সহপাঠীসকল। কোনখন বিদ্যালয় চাওঁ? ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰ অৱস্থিত ST ফ্ৰেন্সিছ ডি চেল্ছ হাইস্কুল। এইখন বিদ্যালয় স্থাপনৰ পৰাই শিক্ষকতা কৰি আছিল নাছিৰ আহমেদ নামৰ এই শিক্ষকজন। বৃহত্তৰ অঞ্চলৰ সকলোৰে প্ৰিয় পাত্ৰ আছিল এইজন শিক্ষক নাছিৰ আহমেদ, নামেই যাৰ পৰিচয় আছিল। অইন দিনাৰ দৰে শুক্ৰবাৰ ৰাতিপুৱা নিজ বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ ছাত্ৰী শাহানাজ আহমেদক লৈ নিজ গৃহৰ পৰা ৰাওনা হৈছিল বহলপুৰ অৱস্থিত ST ফ্ৰেন্সিছ ডি চেল্ছ স্কুললৈ। কিন্তু নিয়তিৰ নিয়ম, এটি ক্ষণে কাঢ়ি লৈ গ'ল দুয়োৰে প্ৰাণ। শুক্ৰবাৰে পুৱা ৮মান বজাত নিত্য বজাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে AS 17B 7690 তীব্ৰবেগী আল্ট্ৰা বাছ অতিক্ৰম কৰিব গৈ শিক্ষকজনৰ বাইকখন চোঁচৰাই লৈ গৈ আন এখন ট্ৰেইলাৰত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় পিতৃ নাছিৰ আহমেদ আৰু কন্যা শাহানাজ আহমেদ। পিছত উত্তেজিত সহস্ৰাধিক লোকে আল্ট্ৰা বাছখন জ্বলাই দি ঘাইপথ অৱৰোধ কৰে। ফলত কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ পৰে হেজাৰ হেজাৰ যান বাহন। পিছত জিলা প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছত পিতৃকন্যাৰ নিথৰ দেহ বিদ্যালয়খনত উপস্থিত হোৱাৰ লগে লগে এই দৃশ্য আপোনালোকৰ সন্মুখত। তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আপোনালোকে সকলোৱে নিজৰ নিজৰ ইষ্ট দেৱতা খুবই দুঃখিত। SFS পৰিয়াল আমার স্কুলের একজন সবচেয়ে পুরোনো টিচার
আমাৰ স্কুল আৰম্ভ হোৱাৰ পৰাই তেখেত আছিল নাছিৰুল্লাহ। তেওঁক নাছিৰ বুলিয়ে চবেই জানে, নাছিৰ ছাৰ ক'লে চবেই জানি যায় আৰু। তেখেতৰ মৃত্যু আমি আজি ৰাতিপুৱা এছেম্বলিৰ পিছতে খবৰ পালোঁ তেখেতৰ এক্সিডেণ্ট হৈছে। আমি আগবাঢ়ি গ'লোঁ, যিটো অৱস্থাত দেখিলোঁ মানে খুবেই দুখজনক অৱস্থা। লগত তেওঁৰ ছোৱালীজনীও আছিল, স্পটতে ডেথ হৈছে, যিটো আমাৰ কাৰণে কাম্য নহয়। তেখেত মানে ষ্টুডেণ্টৰ গাৰ্জেন নহয়, আমাৰো গাৰ্জেন আছিল, লগতে চবৰে কাৰণে গাৰ্জেনেই আছিল। ভাল এজন উপদেষ্টা আছিল, ভাল এজন শিক্ষক আছিল। যিকোনো সমস্যা হ'লে তেখেতৰ সমাধান কৰিব পৰা যিটো কেপাচিটি, সেইটো আছিল। গতিকে তেওঁৰ যিটো বিয়োগত আমাৰ খুবেই ক্ষতি হৈছিল। হয়তো সেইখিনি ক্ষতি পূৰণ কৰিব পৰা কেপাচিটি আমাৰ নাই। যান বাহন শাখাক মানে আমি কি অনুৰোধ জনাম, এইটোতো মানে হৈয়ে আছে। এখন যান বাহন শাখাইতো আমি দেখা পাম বহুত কিছু কৰে, গাড়ী ৰখাই, আমি অলপমান হাই স্পীডত গ'লে ফাইন লাগে।